চব অগপ বা আমাৰ যিখিনি মিত্ৰ দল সেইখিনিৰ লগততো আমাৰ মিত্ৰতা ইউজুৱেলি নাভাঙেই যেনেকৈ আছোঁ, কিন্তু পঞ্চায়ত নিৰ্বাচনত মিত্ৰতাটো স্থানীয় পৰ্যায়ত হ'ব, ৰাজ্যিক পৰ্যায়ত নহয়, সমষ্টি বা জিলা পৰ্যায়ত মিত্ৰতা হ'ব। পঞ্চায়তটো অকলে অকলে নহয়, তেনেকৈ ধৰক আমাৰ জালুকবাৰী সমষ্টিতে নিৰ্বাচন হ'ব, আমি এজিপিৰ লগত কথা পাতিম, নলবাৰীত ইলেকশ্যন হ'ব, এজিপিৰ লগত কথা পাতিব, কিন্তু সমষ্টি পৰ্যায়ত, ৰাজ্যিক পৰ্যায়ত নহয়। সমষ্টি পৰ্যায়ত বহুকেইগৰাকী জ্যেষ্ঠ বিধায়কে অসন্তুষ্টি ব্যক্ত কৰিছে, বিশেষকৈ আপুনি যদি চাই পলাশবাৰীত কমলা কলিতা এনেধৰণে বহুকেইগৰাকী অগপ দলৰ যিসকল বিধায়ক বা নেতা অসন্তুষ্ট হৈছে তেওঁলোকে তেওঁলোকৰ দলীয় পৰ্যায়ত অসন্তুষ্টি ৰাখিব। মই যিহেতু বিজেপিৰ নেতা, গতিকে এজিপিৰ ওপৰত মই কমেণ্ট দিয়াটো উচিত নহয়। কমলা কলিতা ডাঙৰীয়াই পলাশবাৰী সমষ্টি উদ্ধাৰৰ কাৰণে তেওঁ ইতিমধ্যে কাম কাজ আৰম্ভ কৰিছে, দাবী কৰিছে পলাশবাৰী সমষ্টি এৰি দিব লাগিব। প্ৰথম কথা, পলাশবাৰী সমষ্টি বিজেপি দলেই খেলিব আৰু পলাশবাৰী সমষ্টিত বিজেপি দলে নেখেলাৰ প্ৰশ্নই উঠিব নোৱাৰে। আমাৰ তাতে চিটিং MLA আছে। এতিয়া মই যদি গৈ কওঁ কালি বোকাখাট সমষ্টিটো আমাক লাগিব, সেইটোতো মিত্ৰতাৰ ধৰ্ম নহয়। গতিকে এইবিলাক কথা ক'ব নালাগে। যদি কমলা কলিতাই উঠিবই খোজে একান্ত, আমাৰ জালুকবাৰীতে আহি উঠক, লাগিলে ময়ে এৰি দিছোঁ, কথা তেনেকুৱা একো নাই। কিন্তু ঘটনাটো হ'ল যে আমাৰ পলাশবাৰী বিজেপিৰ লগত আছে, বিজেপিৰ লগত থাকিব। তেনেকে বোকাখাটো বিজেপিৰ লগত আছে, কলিয়াবৰো বোকাখাটো এজিপিৰ লগত আছে, কলিয়াবৰো এজিপিৰ লগত আছে। আমিতো সেইকেইটা নিবিচাৰোঁ। বিচাৰিলেতো কাৰো একো আপত্তি কৰিবলগীয়াটো নাথাকে। যি দলে যেনেকে সংগঠন কৰিব, যদি সংগঠনৰ শক্তি বৃদ্ধি পায় তেতিয়া আমিও এৰি দিম। কিহৰ কাৰণে? মিত্ৰ দল জিকিলেই হ'ল। কিন্তু আমি এটাই চাব লাগিব যে কোন দলৰ সংগঠনৰ শক্তি আছে। যি দলৰ সংগঠনৰ শক্তি আছে তেওঁহে উঠিব, তাততো আপত্তি কৰিবলগীয়া একো নাই।